নমস্কাৰ ছাত্ৰ বন্ধুসকল তোমালোক সকলোকে আলোচনা একাডেমী এডুকেশ্যনৰ অন্য এটা ভিডিঅ' ক্লাছলৈ আন্তৰিক স্বাগতম জনাইছোঁ আৰু আজিৰ এই ভিডিঅ' ক্লাছটোত আমি পঢ়িম বিখ্যাত যুগ তোমালোকৰ দশম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ বিখ্যাত যুগ নামৰ যিটো পাঠটোৰ সম্পূৰ্ণ অসমীয়াত তোমালোকক আজিৰ এইটো ক্লাছত বুজোৱা হ'ব গতিকে তোমালোকৰ যিসকল ইংলিছ মিডিয়াম আৰু যিসকল আছামিজ মিডিয়ামৰ পৰা বিলং কৰা তোমালোকৰ যদি বিখ্যাত যুগ পাঠটো বুজি পোৱাত স্কুলত প্ৰব্লেম হৈছে কোনো চিন্তাৰ কাৰণ নাই তোমালোকে আজিৰ এই ক্লাছটো সম্পূৰ্ণ শেষলৈকে চাবা অলপো স্কিপ কৰি নাচাবা তোমালোকৰ গোটেই কথাবিলাক বিখ্যাত যুগৰ ভিতৰতনো কি আছে কি নাই গোটেইখিনি কথা তোমালোকে আজিৰ এইটো ক্লাছতে বুজি পাই যাবা গতিকে বহি কাগজ কলম লৈ ৰেডি হৈ যোৱা আৰু ক্লাছটো সম্পূৰ্ণ শেষলৈকে মনোযোগ সহকাৰে চাই যাবা ওকে বিখ্যাত যুগ অনা গৈছে কথা গীতাৰ পৰা আৰু এই বিখ্যাত যুগ নামৰ যিটো লেসন এই যিটো পাঠটো লিখিছে একচুয়ালি শ্ৰী ভট্টদেৱে এতিয়া শ্ৰী ভট্টদেৱৰ এই যিটো বিখ্যাত যুগ এই বিখ্যাত যুগটো ক'ৰ পৰা অনা গৈছে কথা গীতাৰ পৰা অনা গৈছে আৰু একচুয়ালি গীতা তোমালোকে নিশ্চয় ভাগৱত গীতাৰ বিষয়ে নিশ্চয় শুনিছা য'ত তোমাৰ শ্ৰীকৃষ্ণ আৰু অৰ্জুনৰ মাজত কুৰুক্ষেত্ৰৰ ৰণৰ ভিতৰত যিখিনি কথা আলোচনা হৈছিল সেই আলোচনা হোৱা কথাখিনিকে একচুয়ালি ভাগৱত গীতাত আমি দেখিবলৈ পাওঁ হয়নে এতিয়া আজিৰ এই ক্লাছটোত তোমালোকক অসমীয়াত ইয়াৰ এক্সপ্লেনেশ্যনটো দিয়া যাব বিখ্যাত যুগৰ কেমন কৰা ধৃতৰাষ্ট্ৰে সঞ্জয়ত প্ৰশ্ন কৰন্ত হে সঞ্জয় মোৰ পুত্ৰ হ'ব পাণ্ডৱ পুত্ৰ হ'ব ধৰ্মভূমি কুৰুক্ষেত্ৰত যুদ্ধ ইচ্ছাই মিলিত হুয়া কি কৰ্ম কৰিলা আতমুক কহা তোমালোকে নিশ্চয় কুৰুক্ষেত্ৰৰ ৰণৰ বিষয়ে নিশ্চয় শুনিছা কুৰুক্ষেত্ৰৰ ৰণ কাৰ মাজত হৈছিলে পাণ্ডৱ আৰু কৌৰৱৰ মাজত হয়নে এতিয়া ধৃতৰাষ্ট্ৰ কোন ধৃতৰাষ্ট্ৰ আছিলে কৌৰৱৰ পিতৃ ওকে কৌৰৱৰ পিতৃ হৈছে ধৃতৰাষ্ট্ৰ এটা ধৃতৰাষ্ট্ৰ যেহেতু অন্ধ আছিলে তোমালোকে নিশ্চয় অলপ এবিলাক কথা নিশ্চয় তোমালোকে মহাভাৰতত পায়ে আছা তোমালোকে যদি টিভিত মহাভাৰত চাইছা তেনেহলে অবিয়াসলি তোমালোকে এইখিনি কথা জানাই যে ধৃতৰাষ্ট্ৰ অন্ধ আছিলে ধৃতৰাষ্ট্ৰই দেখি নাপাইছিলে মানে গম পাইছানে আৰু হেতু কাৰণে ধৃতৰাষ্ট্ৰক সহায় কৰিবৰ কাৰণে সঞ্জয় নামৰ এজন ব্যক্তি আছিলে এজন মানুহ আছিলে নিশ্চয় শুনিছা এইখিনি কথা ওকে তো ধৃতৰাষ্ট্ৰই সঞ্জয়ক প্ৰশ্ন কৰি কৈছে যে হে সঞ্জয় মোৰ পুত্ৰ আৰু মোৰ পুত্ৰসকল আৰু কৌৰৱৰ পিতৃ হৈছে ধৃতৰাষ্ট্ৰ হেতু কথা সদায় মনত ৰাখিবা আৰু পাণ্ডৱ আৰু কৌৰৱ দুটা পক্ষ এতিয়া পাণ্ডৱ আৰু কৌৰৱ দুয়ো হয় কুৰুক্ষেত্ৰত য'ত যুদ্ধ হৈছে সেই কুৰুক্ষেত্ৰত দুয়ো পক্ষই মিলি কি কৰিছে তাত আতমুক কহা মানে হেয়া মোক কোৱা যিহেতু ধৃতৰাষ্ট্ৰই দেখি নাপায় কিন্তু সঞ্জয় মানে ধৃতৰাষ্ট্ৰৰ কথাবিলাক এক্সপ্লেইন কৰি যায় মানে ইমান সকলোকে নিশ্চয় বুজি পালা ওকে ছাত্ৰ বন্ধুসকল ক্লাছটোত আগনবঢ়াৰ আগতে তোমালোকৰ যিসকল ছাত্ৰ ছাত্ৰী ইংলিছ নতুবা আছামিজ মিডিয়ামৰ পৰা ক্লাছটো চাই আছা আৰু যদি তোমালোকৰ আছামিজ ছাবজেক্টটো বুজি পোৱাত প্ৰব্লেম হয় বৰগীত জিকিৰ নতুবা বিখ্যাত যুগৰ নিচিনা যিবিলাক অলপ টান লেচন আছে এই লেচনছবিলাক যদি বুজি পোৱাত প্ৰব্লেম হয় তেনেহ'লে তোমালোকে আমাৰ ফালৰ পৰা আছামিজৰ যিটো কোৰ্চ আমি তৈয়াৰ কৰি থৈছোঁ সেই কোৰ্চটো যদি কৰোঁ বুলি ভাবিছা কৰিব পাৰিবা কোৰ্চটো কৰিবৰ কাৰণে তোমালোকে ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক আছে তাত গৈ ডাইৰেক্টলি কোৰ্চটোত এনৰোল কৰিব পাৰিবা নতুবা হোৱাটছএপৰ যোগেদি যদি কৰোঁ বুলি ভাবা তেনেহ'লে ইয়াত স্ক্ৰীনত যেটো WhatsApp নাম্বাৰ দিয়া আছে এই WhatsApp নাম্বাৰটো তোমালোকে WhatsAppত মেছেজ কৰি তোমালোকে কোৰ্সটোত ডাইৰেক্টলি এনৰোল কৰিব পাৰিবা আমি তোমালোকক সেই কোৰ্সটোত প্ৰত্যেকটো পাঠ ভাল ধৰণে অসমীয়াত বুজাই তাৰ ভিতৰৰ মূল ভাববিলাক আলোচনা কৰোৱাৰ লগতে প্ৰশ্ন উত্তৰখিনি লাগি আমি তোমালোকক এটা লেসন ওয়াইজত আমি কৰোৱাই থৈছো গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে আছামিজ কোৰ্সটো আছামিজ সাবজেক্টটো টান পোৱা আমাৰ ফালৰ পৰা যদি কৰিব ইচ্ছা কৰা ডেছক্ৰিপশ্যন নতুবা ইয়াত যেটো WhatsApp নাম্বাৰ দিয়া গৈছে এই WhatsApp নাম্বাৰটো তোমালোকে আমালৈ মেছেজ কৰি কোৰ্সটোত ডাইৰেক্টলি এনৰোল কৰিব পাৰিবা ওকে যিসকল ছাত্ৰ ছাত্ৰী অলপ টান পোৱা কৰি ল'ব পাৰা বহুত ল'ৰা ছোৱালীয়ে কোৰ্সটো কৰি আছে বহুত ল'ৰা ছোৱালীয়ে ভাল পাইছে কোৰ্সটো কৰি গতিকে তোমালোকেও যদি কোৰ্সটো কৰিব বিচৰা যদি দুৰ্বল হৈ আছে তেনেহ'লে কৰি ল'ব পাৰা উপকাৰ তোমালোকৰে হ'ব ওকে এতিয়া বলা আমি আমাৰ ক্লাছটোত মুভ কৰো সঞ্জয় কহন্ত মানে সঞ্জয় কৈছে জানা ৰাজা পাণ্ডৱৰ সেনা হ'ব বেহুৰূপে ৰহিবাৰ দেখি তোমাৰ পুত্ৰ দুৰ্যোধন দ্ৰোণাচাৰ্য সমীপক যায়া বুলিবে লাগিলা হে আচাৰ্য পাণ্ডৱ সভৰ বিস্তাৰ সেনা দেখা দ্ৰুপদৰ পুত্ৰ ধৃষ্টদ্যুম্নে বেহু পাতি আছে ইয়াত কি বুলি কৈছে মন কৰা সঞ্জয় কহন্ত মানে সঞ্জয় কৈছে যে হে ৰজা হে ধৃতৰাষ্ট্ৰ মানে জানা ৰাজা মানে ধৃতৰাষ্ট্ৰ কৈছে যে জানা ৰাজা পাণ্ডৱৰ সেনা হ'ব বেহুৰূপে ৰহিবাৰ দেখি যে পাণ্ডৱৰ যিসকল সেনা পাণ্ডৱৰ সেনাসকল বেহুৰূপ ধৰি ওকে বেহুৰূপ মানে গম পাইছা মানে বেৰি পিনে ৰৈ থকা দেখি পিনে ধৃতৰাষ্ট্ৰৰ পুত্ৰ দুৰ্যোধনে সমীপক যায় বুলিব লাগিলা দুৰ্যোধনে দ্ৰোণাচাৰ্য যিহেতু দ্ৰোণাচাৰ্য কৌৰৱ আৰু পাণ্ডৱ দুয়োৰে গুৰু আছিল দ্ৰোণাচাৰ্যৰ পৰাই কৌৰৱ আৰু পাণ্ডৱ দুই পক্ষই মানে বিভিন্ন ধৰণৰ অস্ত্ৰ বিদ্যা শিকিছিল যিহেতু কুৰুক্ষেত্ৰৰ ৰণত দ্ৰোণাচাৰ্য সম্পূৰ্ণৰূপে আছিল তোমাৰ কৌৰৱৰ লগত গম পাইছানে গতিকে যেতিয়া তোমাৰ
পাণ্ডৱসকলক দুৰ্যোধনে বেহু পাতি ৰৈ থকা দেখিলে তেতিয়া দুৰ্যোধনে এই দ্ৰোণাচাৰ্যৰ ওচৰত গৈ পিনে দ্ৰোণাচাৰ্য সমীপক যায় বুলিবে লাগিলা মানে দ্ৰোণাচাৰ্যৰ কিনাৰত গৈ দ্ৰোণাচাৰ্যৰ ওচৰত গৈ ক'বলৈ লাগিল মানে কৈছে যে হে আচাৰ্য মানে গম পাইছে আচাৰ্য মানে কাক কোৱা হয় আচাৰ্য মানে ছাৰক কোৱা হয় যিহেতু গুৰু আচাৰ্য মানে ইয়াত গুৰু গম পাইছে আচাৰ্য মানে কি গুৰু যিহেতু দ্ৰোণাচাৰ্য পাণ্ডৱ আৰু কৌৰৱ দুই পক্ষৰে গুৰু আছিলে তো সেইটো কাৰণে দ্ৰোণাচাৰ্যক মানে কৈছে হে আচাৰ্য হে গুৰু পাণ্ডৱসকলৰ বিস্তাৰ সেনা দেখা যে পাণ্ডৱসকলৰ ইমান বিস্তাৰ অ'কে পাণ্ডৱসকলৰ এই বিস্তাৰ সেনাসকলক চাওক দ্ৰুপদৰ পুত্ৰ শিষ্য ধৃষ্টদ্যুম্নে বেহু পাতি আছে যে দ্ৰুপদৰ পুত্ৰ শিষ্য ধৃষ্টদ্যুম্নে বেহু পাতি পাণ্ডৱৰ হৈ পিনে থিয় হৈ ৰখি আছে ভীমা অৰ্জুন সম মহা ধনুদ্ধৰ হবু আছে ভীমা অৰ্জুন সম মানে ভীম আৰু অৰ্জুন সকলোকে বুজাইছে মানে পঞ্চ পাণ্ডৱক বুজাইছে পাণ্ডৱ বুলি কোৱাৰ লগে লগে নিশ্চয় জানা পঞ্চ পাণ্ডৱৰ বিষয়ে নিশ্চয় শুনিছে মহাভাৰতত অ'কে ভীমা অৰ্জুন তাৰ মানে ভীমা অৰ্জুন সম মানে ভীম আৰু অৰ্জুনৰ সৈতে মহা ধনুধৰ হবু ভীম আৰু অৰ্জুন জানাই ভীম আৰু অৰ্জুন ধনুৰ বিদ্যাৰ ক্ষেত্ৰত বহুত বেছি তেখেতলোক আগ্ৰহী আছিলে মহাবীৰ আছিলে তো সেইটো কথাই কৈছে যে ভীম আৰু অৰ্জুন সকলোৱে ধনু লৈ পিনে ৰখি আছে অ'কে তাৰ নাম শুনা সাত্যকী বিৰাট চেকিতান কাশীৰাজ পুৰুজিত কুন্তিভোজ যুধামন্যু দ্ৰৌপদীৰ 5 পুত্ৰ প্ৰতিবিন্ধ্যাদি আৰু সবে মহাৰথী তাৰপৰা ইয়াত যিকেইজন ব্যক্তিৰ নাম কৈছে যে সাত্যকী বিৰাট তাৰপৰা চেকিতান কাশীৰাজ পুৰুজিত কুন্তিভোজ যুধামন্যু দ্ৰৌপদীৰ 5 পুত্ৰ সকলো হৈছে একোজন মহাৰথী যিয়ে নেকি তোমাৰ পাণ্ডৱৰ পক্ষত গৈ পিনে ৰখি আছে মানে তাৰ নাম শুনা বুলি মানে একচুৱেলি দ্ৰোণাচাৰ্যক কৈছে কোনে কৈছে দুৰ্যোধনে কৈছে যে পাণ্ডৱৰ ফালে ইমান সৈন্য আছে ইমান মহান বীৰ আছে চোৱা এইসকলৰ নাম অ'কে এই বুলি মানে কৈছে কোনে কৈছে কাক কৈছে কোনে কৈছে এইষাৰ কথা দুৰ্যোধনে কৈছে কাক কৈছে নিজৰ আচাৰ্য মানে নিজৰ গুৰু দ্ৰোণাচাৰ্যক কৈছে দুৰ্যোধনে বুজিলা অ'কে তাৰ লক্ষণ শুনা আৰু তাৰ লক্ষণ শুনা যি একে 10 সহস্ৰ ধানুকিক যুদ্ধইব তাক মহাৰথী বুলি অৰ্থাৎ যি একেলগে যে 1000টা অ'কে যি একেলগে 1000 ধানুকিক মানে ধনুধাৰীক একেলগতে মাৰিব পাৰে একেলগতে বধিব পাৰে তাকে মহাৰথী বুলি কোৱা হয় আৰু আমাৰ সৈন্যৰ যি বিশিষ্ট সেনাপতি হ'ব তাকো কহো তুমি সাৱধানে শুনা তাৰপৰা কৈছে যে কি আমাৰ ফালে মানে ইয়াত দুৰ্যোধনে কৈছে যে দুৰ্যোধন যিহেতু কৌৰৱ পক্ষৰ আছিলে গম পাইছানে দুৰ্যোধনে কৈছে যে কি আমাৰ কৌৰৱৰ ফালতো কোন কেইজন বিশিষ্ট সেনাপতি আছে তাৰ নাম কৈছো তুমি সাৱধানে শুনা তাৰ নাম কৈছো আচাৰ্য মানে দ্ৰোণাচাৰ্যক কৈছে গুৰু তুমি সাৱধানে শুনা তুমি শুনা গুৰু দ্ৰোণ ভীষ্ম পিতামহ কৰ্ণ মহাৰথী কৃপ অগ্ৰগণী অশ্বত্থামা বিকৰ্ণ হোমদত্ত পুত্ৰ ভূৰিশ্ৰৱা অ'কে তাৰপৰা এই গুৰু দ্ৰোণ অ'কে ভীষ্ম পিতামহ কৰ্ণ মহাৰথী কৰ্ণৰ কথা নিশ্চয় শুনিছা কৰ্ণ কৃপ অগ্ৰগণী অশ্বত্থামা অ'কে বিকৰ্ণ হোমদত্ত পুত্ৰ ভূৰিশ্ৰৱা ইত্যাদি তোমাৰ এই কৌৰৱৰ হৈ পিনে যুদ্ধ ক্ষেত্ৰত মানে থিয় দি আছে যুদ্ধ কৰিবৰ কাৰণে কৌৰৱৰ হৈ এতিয়া কৌৰৱৰ ফালে কোন আছে পাণ্ডৱৰ ফালে কোন আছে তোমালোকে নিশ্চয় পালাই এডোখৰতে কথাবিলাক মনত ৰাখিবা পিছত দৰকাৰ হ'ব অ'কে নেক্সট ফোন কৰা আনো বিস্তৰ বীৰ হ'ব মূৰ অৰ্থে প্ৰাণকে এৰিবে ইচ্ছা কৰিছে আৰু ইয়াৰ লগতে আৰু বিৰস্ত সেনাবাহিনী আছে যি নেকি মোৰ কাৰণে যুদ্ধত মৃত্যু হ'বলৈ সাজু আছে অ'কে হবে নানা অস্ত্ৰত নিপুণ হবে যুদ্ধত বিশাৰদ সকলোৱে বিভিন্ন ধৰণৰ অস্ত্ৰত নিপুণ সকলোৱে বিভিন্ন ধৰণৰ অস্ত্ৰ শস্ত্ৰ ব্যৱহাৰ জানে অস্ত্ৰ শস্ত্ৰ চলাব জানে আৰু হবে যুদ্ধত বিশাৰদ সকলোৱে যুদ্ধত অতি আগ্ৰহ যুদ্ধত অতি মানে আগ্ৰহ মানে গম পাইছা যুদ্ধত মানে যুদ্ধ কৰিব পাৰে মানে যুদ্ধত বহুত বেছি পৰাক্ৰমী বুজিলা মানে বহুত বেছি পৰাক্ৰমী আৰু বহুত বেছি বিশাৰদ এহি বীৰ হ'ব যুক্ত হুইতেও ভীষ্ম সেনাপতি সৰ্বত্ৰভাৱে ৰাখিতেও আমাৰ একাদশ অক্ষহীনী সেনায়ো পাণ্ডৱ সমে যুঁজিয়ে সমৰ্থ হেন প্ৰকাশ নকৰিলা এতিয়া ভীষ্ম ফালে মাত্ৰ চোৱা ইয়াত চোৱা একাদশ এতিয়া চোৱা এহি বীৰ হ'ব যুক্ত হৈও যে ইয়াত দুৰ্যোধনে কৌৰৱৰ কথা কৈছে যে ইমান ডাঙৰ ইয়াত বীৰ আছে গুৰু দ্ৰোণ আছে দ্ৰোণাচাৰ্য গুৰু দ্ৰোণ ভীষ্ম কৰ্ণ আছে কৃপ অগ্ৰগণী আছে অশ্বত্থামা আছে গম পাইছা ইমান ডাঙৰ বীৰ থাকিও লগতে কৌৰৱৰ ফালে কিমান একাদশ অক্ষহীনী মানে মন কৰা ইয়াত অক্ষহীনী শব্দটোৰ মিনিং কি বুলি দিয়া আছে মন কৰা অক্ষহীনী শব্দটোৰ মিনিং ইয়াতে মন কৰা এইটো চোৱা 2 নম্বৰ দিয়া আছে যে অক্ষহীনী অৰ্থাৎ
এক অক্ষহিনীত 21,870 ৰথ আৰু হাতী 65,610 ঘোঁৰা আৰু 1,09,350 পদাতিক বীৰ থাকে গম পাইছা তো এক অক্ষহিনীত ইমান বীৰ থাকে এতিয়া 11 অক্ষহিনী বুলি ক'লে ভাবিছা তাত কিমান বীৰ থাকিব গম পাইছানে এই কথাবিলাক এনেকুৱা ধৰণৰ হয় মানে ওকে নিশ্চয় কথাবিলাক অলপ অলপ বুজি পাইছা যে ইয়াত দুৰ্যোধনে কৈছে যে আমাৰ ফালে ইমান ডাঙৰ ডাঙৰ বীৰ থাকিও ওকে পাণ্ডৱৰ সন্মুখে যুঁজিবৰ কাৰণে পাণ্ডৱৰ এগেইনষ্টত পাণ্ডৱৰ ফালে পাণ্ডৱৰ বিৰুদ্ধে যুঁজিবৰ কাৰণে সমৰ্থ প্ৰকাশ কৰা নাই মানে প্ৰয়াস কৰা নাই সমৰ্থ প্ৰকাশ কৰা নাই মানে কি সাহস কৰা নাই মানে বুজিলা মানে নিজৰ ভাষাত বুজি পাবলৈ বস্তুটো চেষ্টা কৰা ইয়াত কিন্তু মিনিং এটা বেলেগ বুজায় কিন্তু নিজৰ ভাষাত বুজিবলৈ চেষ্টা কৰাচোন বস্তুটো ওকে ই 7 অক্ষহিনী পাণ্ডৱ সেনা ভীম মাত্ৰ ৰক্ষিতে হুয়া আমাক যুঁজিবে সামৰ্থহেন প্ৰকাশ কৰে ওকে এতিয়া কৌৰৱৰ ফালে কিমান আছে একাদশ অক্ষহিনী আছে গম পাইছ নে 1 আছে 11 আছে কিন্তু পাণ্ডৱৰ ফালে কিমান আছে 7 অক্ষহিনী অৰ্থাৎ পাণ্ডৱৰ হাতত আছে 7 অক্ষহিনী আৰু কৌৰৱৰ হাতত কিমান আছে 11 অক্ষহিনী অৰ্থাৎ 11ৰ পৰা যদি তুমি 7 মাইনাছ কৰি দিয়া তেনেহ'লে ইয়াত থাকিব 4 ওকে তো দেখিছানে বাৰু 4 অক্ষহিনী হেৰিয়ৰ ফালে পাণ্ডৱৰ ফালে কম আছে তথাপিও মানে ভীম মাত্ৰ ৰহিকে হৈ আমাৰ যুঁজিবে সামৰ্থহেন প্ৰকাশ কৰে মানে ভীমৰ হেতৰ ফালে মানে পাণ্ডৱৰ ফালে মাত্ৰ 7 অক্ষহিনী সেনাইও আমাৰ ফালে যুঁজিবৰ কাৰণে মানে আমাৰ এগেইনষ্টত মানে আমাৰ লগত যুদ্ধ কৰিবৰ কাৰণে সামৰ্থ্য প্ৰকাশ কৰে বুলি কৈছে আমাৰ বিপৰীতে যুদ্ধ কৰিবৰ কাৰণে ওকে সামৰ্থ্য হয় মানে সেই বুলি কৈছে